মানুহে কংগ্ৰেছৰ প্ৰতি যথেষ্ট আকৰ্ষিত হৈছে নৱপ্ৰজন্মই গৌৰৱৰ গগৈ ডাঙৰীয়াৰ নেতৃত্বক এটা প্ৰজন্মভিত্তিক প্ৰজন্মভিত্তিক পৰিৱৰ্তনৰ নেতৃত্ব এজন আহিছে তেওঁক খুব একচেপ্ট কৰিছে তেওঁৰ লিডাৰশ্বিপটো যে কোনোবা বিয়াগুম নেতা এজন মুৰব্বী স্তৰৰ নেতা এজন যেতিয়া দল এৰি যায় নিশ্চিতভাৱে এটা হেৰি হয় স্পীড ব্ৰেকাৰ নিচিনা হৈছে তেখেত যোৱাটো আৰু যোৰহাটত এটা যোগাত্মক পৰিৱেশ দেখিছোঁ কংগ্ৰেছৰ কিন্তু সমান্তৰালভাৱে যে শ শ কৰ্মী আমাৰ লগত যোগদান হৈ আছে তৃণমূল পৰ্যায়ত যথেষ্ট দলটোৱে এটা সাহস পাইছে মানুহ আহিছে বিভিন্ন জেগাৰ পৰা বিভিন্ন বৰ্গৰ মানুহ জইন কৰিছে সেইটো এটা ভাল চাই গতিকে নিৰ্বাচনী সময়কণ অকণমান চেঞ্চিটিভ সময় হয়েই অহা যোৱাটো থাকিবই মানুহৰ অকণমান থাকে আৰু চবৰে নিজৰ এজেণ্ডাও থাকে গতিকে তেনেকৈ চলি আছে আৰু বস্তুখিনি হয় বিভিন্ন সমষ্টিলৈ গৈছোঁ সমষ্টিবাসীৰ ৰাইজৰ মতামত ল'বলৈ চেষ্টা কৰিছোঁ মনৰ কথা বুজাবলৈ চেষ্টা কৰিছোঁ আশা প্ৰত্যাশা ক্ষোভ সকলোখিনি আমি জনাইছোঁ সমষ্টিৰ ৰাইজৰ মনৰ বতৰাৰে আমাৰ অনুষ্ঠান সমূহ সমৰ 2026 বিভিন্ন প্ৰাৰ্থীসকলৰ সৈতে কথা পাতিছোঁ স্থানীয় বিধায়কৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিছোঁ সমষ্টিৰ উন্নয়ন কি ধৰণে হৈছে সমষ্টিবাসী ৰাইজে কেনেধৰণৰ উন্নয়ন বিচাৰে কি হ'ল কি নহ'ল কি পালে কি হেৰুৱালে সকলোখিনি কথা পাতিবলৈ চেষ্টা কৰিছোঁ তাৰ মাজতে এইবাৰ সমষ্টিসমূহত বহু কেইগৰাকী নতুন মুখে প্ৰাৰ্থিত্ব লাভ কৰাৰ সম্ভাৱনা আছে আৰু সেইবাবে যদিও হাতত মাত্ৰ কেইটামান দিন আনুষ্ঠানিক ঘোষণা এতিয়ালৈকে হোৱা নাই যদিও প্ৰাৰ্থী তালিকাত থকা যিসমূহ দাবীদাৰ আছে টিকটৰ দাবীদাৰ সকলোৱে এতিয়া নিৰ্বাচনী প্ৰচাৰ তুংগত তোলা পৰিলক্ষিত হৈছে মই উপস্থিত আছোঁ যোৰহাট জিলাত এই মুহূৰ্তত যোৰহাট সমষ্টিৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ 10 গৰাকী প্ৰাৰ্থীয়ে টিকট বিচাৰিছে তাৰ মাজৰ অন্যতম এগৰাকী শক্তিশালী দাবীদাৰ মোৰ সৈতে উপস্থিত আছে গীতাৰ্থ দৰ্শন বৰুৱা দাদা আপোনাক স্বাগতম থেংক ইউ আপোনালোক আহিছে ৱেলকাম টু যোৰহাট গুৱাহাটীৰ পৰা আহিছে খুব চৰ্চিত এটা সমষ্টি আৰু 126টা বিধানসভা সমষ্টিৰ ভিতৰত যোৰহাট বিধানসভা সমষ্টিলৈ সকলোৰে দৃষ্টি নিবদ্ধ থকা এটা সমষ্টি ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰখনত এটা চৰ্চিত নাম গতিকে যোৰহাটৰ পৰা আপুনি যদি টিকট দিয়ে তেতিয়াহ'লে প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ আপুনি আগবাঢ়িছে টিকটৰ অন্যতম দাবীদাৰ এইখিনি মুহূৰ্তলৈকে সমষ্টিত কাম কৰি কেনেধৰণৰ আশা দেখিছে পৰিৱেশটো খুব ভাল আপোনালোকে নিজে গ'লে এতিয়া যাব আপোনালোকে বুজি পাব মানে 2024 চনৰ গৌৰৱ গগৈৰ যিটো ঐতিহাসিক জয় যোৰহাটবাসীয়ে দিলে সাম্প্ৰতিক সময়ৰ ৰাজনীতিত সেইটো এটা টাৰ্ণিং পইণ্ট কংগ্ৰেছ পাৰ্টিৰ বাবে যাৰ আৰ্হিত আমি সকলোবিলাকে অনুপ্ৰেৰণা পালোঁ যে আমি আহি পেলাই গৌৰৱ গগৈৰ লগত একেলগে কাম কৰা এটা পৰিৱেশ সৃষ্টি হ'ল পৰৱৰ্তী সময়ত তেখেত APCCৰ সভাপতি হ'ল আৰু তেনেকৈ আহি এতিয়া এটা 1.5-2 বছৰীয়া পৰিক্ৰমাৰ পিছত আজি আমি একেবাৰে নিৰ্বাচনৰ সন্মুখৰ পৰ্যায়ত ৰখি আছোঁ যোৰহাটত খুব পৰিৱেশ ভাল আৰু মোৰ আশা আছে বহুতখিনি মানুহে সঁহাৰি পাইছোঁ মানুহে কংগ্ৰেছৰ প্ৰতি যথেষ্ট আকৰ্ষিত হৈছে নৱপ্ৰজন্মই গৌৰৱৰ গগৈ ডাঙৰীয়াৰ নেতৃত্বক এটা প্ৰজন্মভিত্তিক প্ৰজন্মভিত্তিক পৰিৱৰ্তনৰ নেতৃত্ব এজন আহিছে তেওঁক খুব একচেপ্ট কৰিছে তেওঁৰ লিডাৰশ্বিপটো আৰু তাৰ আৰ্হিতে আমিবিলাকে কাম কৰি আছোঁ এতিয়া ফিল্ডত দলৰ সবলীকৰণত লাগি আছোঁ প্ৰাৰ্থিত্বটো এনাউন্স হ'বই আজি 2 এদিনতে কিন্তু প্ৰাৰ্থিত্ব প্ৰয়াসৰ ঊৰ্ধত থাকি যেতিয়া 10জন মানুহে কাম কৰি থাকে মানে সংগঠনটোৰ লাভ হয় সেইটো হৈছে আৰু যোৰহাটত এটা যোগাত্মক পৰিৱেশ দেখিছোঁ কংগ্ৰেছৰ খুব সুন্দৰ এটা যোগাত্মক পৰিৱেশ আৰু এটা ইতিবাচক মনলৈ আগবঢ়া পৰিলক্ষিত হৈছে আমি দাদাৰ সৈতে কথা পাতি আছোঁ এইখিনি মুহূৰ্তত সুধিব বিচাৰিছোঁ তেওঁৰ ৰাজনৈতিক কেৰিয়াৰৰ কথা আমি পাতিম কিন্তু যিহেতু কংগ্ৰেছৰ পৰা প্ৰতিনিধিত্ব কৰিবলৈ মন মেলিছে আনুষ্ঠানিক ঘোষণা বাকী আছে যদিও এই মুহূৰ্তলৈকে আমি যোৱা কেইদিনত দেখিছোঁ যে কংগ্ৰেছ দলে বিভিন্ন ধৰণৰ ঘাটে ঘাটে তেওঁলোকে প্ৰতিঘাতৰ সন্মুখীন হৈছে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে সেয়া লাগিলে গৌৰৱ গগৈদেৱৰ পাকিস্তান লিংকেই হওক বা ভূপেন বৰাদেৱৰ কংগ্ৰেছ ত্যাগ এই কথা বতৰাখিনিয়ে কংগ্ৰেছ দলক অকণমান হ'লেও মানে চিন্তিত কৰিছে বিপাঙত পেলাইছে বা অনাগত সময়ত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত অকণমান দুখোজ পিছুৱাবলগীয়া সময়ৰো উদ্ভাৱন ঘটিছে গতিকে এই গোটেই বিষয়বস্তুখিনিয়ে যোৰহাটত কিবা প্ৰভাৱ পেলাইছে নেকি নাই আপোনাৰ প্ৰশ্নখিনি মানে প্ৰাসংগিক আৰু আমি এটা কথা আপোনাক স্পষ্টভাৱে কওঁ যে যোৰহাটৰ মানে বৃহত্তৰ ছবিখন অলপ বেলেগ মই যে ক'লো প্ৰথমতে যোৰহাটক নিজৰ ল'ৰাৰ নিচিনাকৈ গৌৰৱ গগৈ আগুৱাই নি ৰাইজে জিকালে বহুখিনি মানুহ ৰাজনীতিৰ ঊৰ্ধত থকা মানুহ লাগি গ'ল গৌৰৱ গগৈক জিকাবলৈ গতিকে আমাৰ এটা মানে চেতনা এটা আছে মানুহৰ আৰু পাকিস্তানৰ লিংকৰ কথাটো আমাৰ ইয়াত কোনো ইম্পেক্ট নাই আৰু সেইটো এটা এতিয়া পৰ্যায়লৈ গুচি গ'ল চেণ্ট্ৰেল গভৰ্ণমেণ্ট এজেঞ্চিছৰ আৰু মোৰ বিশ্বাস আছে যে চেণ্ট্ৰেল গভৰ্ণমেণ্ট এজেঞ্চিয়ে
কোনো ধৰণৰ ভিত্তি নাপাব এইটো কথাত আৰু তাতে সামৰণি পৰিব মেটাৰটো বাকী থাকিল আপুনি উল্লেখ কৰিছে যে কোনোবা বিয়াগুম নেতা এজন মুৰব্বী স্তৰৰ নেতা এজন যেতিয়া দল এৰি যায় নিশ্চিতভাৱে এটা হেৰি হয় স্পীড ব্ৰেকাৰ নিচিনা হৈছে তেখেত যোৱাটো আমি অলপ ছেটেল হওঁতে টাইম লাগিলে আৱেগিক কিন্তু যি মোমেণ্টত তেখেতে গৈ পেলাই বেলেগ এটা দল জইন কৰিলে আমাৰ শুভকামনা দিয়াৰ বাহিৰে একো নাই ক'বলৈ কিন্তু এটা কথা মই কওঁ যে গৌৰৱ গগৈৰ নেতৃত্বত দলটো আপুনি নিজেই কৈছে কংগ্ৰেছে বহুখিনি মানে কাৰ্য হাতত লৈছে এইকেইদিন বিগত কালিও যোৰহাটত বিৰাট এটা ডাঙৰ ৰেলী হৈ গ'ল আমাৰ এতিয়া কথাটো হৈছে যে মানে ডাঙৰ নেতা এজন গুচি গ'লে যিটো ফ'কাছ আহে কিন্তু সমান্তৰালভাৱে যে শ শ কৰ্মী আমাৰ লগত যোগদান হৈ আছে তৃণমূল পৰ্যায়ত যথেষ্ট দলটোৱে এটা সাহস পাইছে মানুহ আহিছে বিভিন্ন জেগাৰ পৰা বিভিন্ন বৰ্গৰ মানুহ জইন কৰিছে সেইটো এটা ভাল চাইন সেইটোও চলি আছে গতিকে নিৰ্বাচনী সময়কণ অকণমান চেঞ্চিটিভ সময় হয়েই অহা যোৱাটো থাকিবই মানুহৰ অকণমান থাকে আৰু চবৰে নিজৰ এজেণ্ডাও থাকে গতিকে তেনেকৈ চলি আছে আৰু বস্তুখিনি চেলেঞ্জ আহিছে আৰু চেলেঞ্জ লৈ আগবাঢ়িছে কংগ্ৰেছ দল যোৰহাটত খুব এটা ভাল পৰিৱেশ দেখিবলৈ পোৱা গৈছে বুলি তেখেতে কৈছে যে খুব ধুনীয়াকৈ কাম চলি আছে আৰু সময় খুব কম 2 দিনৰ ভিতৰতে প্ৰাৰ্থী তালিকা ঘোষণা হ'ব আৰু এই 10 গৰাকী কংগ্ৰেছৰ দাবীদাৰ টিকটৰ দাবীদাৰ এই 10 গৰাকীৰ ভিতৰত গীতাৰ্থদা আপুনি প্ৰথম শক্তিশালী এই তালিকাখনত আপুনি প্ৰথম খোজত আছে বুলি মই গম পাইছোঁ গতিকে যদি আপুনি টিকট লাভ কৰে আপুনি ৰাইজৰ ওচৰত যোৰহাটত যথেষ্টখিনি উন্নয়ন হৈছে তথাপিও যি নহ'ল আপুনি কি কৰিম বুলি মনত আশাবাদী এজেণ্ডা কি মানে এতিয়া মানে যেতিয়া কেম্পেইনত যাম তেতিয়া ইছ্যু ভিত্তিক হ'ব এজেণ্ডাটো সেইটোতো আৰু একদম লোকেল ইছ্যুজৰ ওপৰত হ'ব কিন্তু মানে আপোনালোকেও শুনি ভাল পাব কাৰণ আপোনালোকে যোৰহাটৰ প্ৰতি শ্ৰদ্ধা থকা মানুহ আপোনালোকে জাৰ্নেলিজমৰ পথাৰখনৰ পৰা যোৰহাটৰ সত্তাটোৰ বিষয়ে জানে মোৰ এটা দুটা কথা আছে বিশেষ নাই প্ৰথম কথাটো হ'ল যে উন্নয়নখিনি এতিয়ালৈকে যিখিনি হ'ল সেইখিনি যোৰহাটৰ সত্তা অনুসৰি হৈছেনে নাই যেতিয়া আমি শৈক্ষিক ৰাজধানী বুলি কওঁ সাংস্কৃতিক ৰাজধানী বুলি কওঁ সাহিত্যিক ৰাজধানী বুলি যেতিয়া কওঁ তাৰ প্ৰতীক হিচাপে সেই উন্নয়নটো মূল্যাংকন কৰাটো দৰকাৰ উন্নয়ন মোৰ বাবে এটা গধুৰ শব্দ দায়বদ্ধতাৰে উন্নয়ন শব্দটো মূল্যাংকন কৰাটো আমাৰ দায়িত্ব যেতিয়া জনপ্ৰতিনিধি হ'বলৈ ওলাই আহিছোঁ আৰু যোৰহাটৰ এটা অসমৰ সমাজ জীৱনত এটা অৱদান আছে জাতীয় চেতনা গঢ় দিয়াত যোৰহাটে অগ্ৰগামী ভূমিকা প্লে কৰি আহিছে আৰু যোৰহাটখন বেচিকেলি আমি ইনষ্টিটিউচনেল টাউনশ্বিপ অনুষ্ঠান প্ৰতিষ্ঠানৰ টাউনশ্বিপ হিচাপে বহু কষ্ট জননায়ক দেৱেশ্বৰ শৰ্মাহঁতৰ নিচিনা লিডাৰৰ প্ৰচেষ্টাত আমি বহু ইনষ্টিটিউচন পাইছিলোঁ কিন্তু দুখ লগা কথা এটা যে সেই অনুষ্ঠান প্ৰতিষ্ঠানখিনিৰ সমাজৰ লগত কোনো সম্পৰ্ক কোনো নেতৃত্বই গঢ়ি তুলিব নোৱাৰিলে নেতৃত্বৰ দিশতো আমি বিফল সেইটো আৰু আমি এটা সামূহিক নাগৰিক হিচাপে সামূহিক বিফলতা আজি অনুষ্ঠান প্ৰতিষ্ঠানখিনিৰ যদি সমাজৰ লগত এটা সমন্বয় থাকিলেহেঁতেন এক্সপাৰ্ট ইনষ্টিটিউচনে বহুখিনি অগ্ৰগামী সমাজত আপুনি পাব যে অনুষ্ঠান প্ৰতিষ্ঠানখিনি জড়িত যোৰহাটত আগতে আছিলে সেইটো পৰিৱেশ নাইকিয়া হৈ গ'ল আজি বিগত 30-35 বছৰ আজি এনেকুৱা এটা অৱস্থা যে পৃথিৱীৰ সবাতোকৈ পুৰণা যিটো চাহ গৱেষণা কেন্দ্ৰ টুকলাই চাহ গৱেষণা কেন্দ্ৰ সেইটো বন্ধ হৈ যাবলৈ ওলাইছে তাত মানুহে দৰমহা পোৱা নাই এটা সময়ত যে আছাম ষ্টেট ট্ৰান্সপৰ্ট কৰ্পৰেশ্যনৰ যিটো অৱস্থা ছেইম হৈছে সেইখিনিৰ ওপৰত চকুটো দিয়া হোৱা নাই খুব দুখ লগা কথা যি টুকলাই এক্সপেৰিমেণ্টেল ষ্টেচনে পৃথিৱীক চাহ বনোৱা পদ্ধতি দিলে আজি ইমান বছৰে দি আহিছে সেইখন বন্ধ হৈ যাবলৈ ওলাইছে যোৰহাটৰ এটা প্ৰাইড খতম হৈ যাবলৈ ওলাইছে আৰু বাকীটো আছেই নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইন আছে আমাৰ কংগ্ৰেছৰ দিনতে হোৱা কিন্তু তেওঁলোকৰ দেখোন কোনো সম্পৰ্কই নাই সমাজৰ লগত সমান্তৰালভাৱে আপুনি নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইন আহমেদাবাদৰ প্ৰতিয়ে নহয় গুজৰাটৰ সমাজ জীৱনত NID ডাঙৰ ৰোল এটা প্লে কৰিছে সেইটো যোৰহাটৰ হিচাপে যোৰহাটৰ যিটো উচ্চ মানদণ্ড এটা আছে সেইটো হ'ব লাগিছিলে সেইটো মোৰ এটা বিৰাট ডাঙৰ কনচাৰ্ণ সেইটো মই ভাবি থাকোঁ যোৰহাটীয়া হিচাপে ছেকেণ্ড কথা বহুখিনি কথা আছে নগৰ উন্নয়নৰ যিটো এণ্টায়াৰ ফ্ৰেমৱৰ্ক সেইটো ৰিভাইজ কৰিব লাগিব নগৰ উন্নয়ন মানে যোৰহাট নগৰপালিকাখন কিমান মানে মানুহৰ লগত সংযোজন ৰাখিছে তাৰ ওপৰত প্ৰশ্ন আছে ক্ৰিয়া দিশত আন্তঃগাঁথনি হৈছে নোহোৱা বুলি মই নকওঁ কিন্তু সেই আন্তঃগাঁথনিখিনিৰো অৱস্থাটো অলপ চোৱাটো উচিত আৰু লাষ্ট বাট নট দ্য লিষ্ট নৱপ্ৰজন্মই আত্মপ্ৰকাশ কৰিব পৰাকৈ যোৰহাটত আমি এখন প্ৰতিষ্ঠান গঢ়ি তুলিব নোৱাৰিলোঁ আজিৰ নৱপ্ৰজন্মৰ প্ৰতি মোৰ বিৰাট বিশ্বাস আছে দে আৰ ভেৰি মেচিয়ৰ্ড আমাৰ দিনত যিমান মেচিয়ৰিটি 18 বছৰীয়া ল'ৰা এটাৰ আজি 18 বছৰীয়া ল'ৰা এটাৰ ফাৰ হাই মেচিয়ৰিটি তেওঁলোকে বেলেগ এটা পৰিৱেশত ডাঙৰ হয় তেওঁলোকৰ টেলেণ্টখিনি চেনেলাইজ কৰিব পৰাকৈ এখন ইনষ্টিটিউচন মডেল ইনষ্টিটিউচন লাগে আমাৰ ইয়াত নাই
আৰু গ্ৰাম্য অঞ্চলৰ জীৱিকাৰ কোনো ধৰণৰ ফ্ৰেমৱৰ্ক নাই 83ত পাচলি বিক্ৰী কৰা মানুহ আজিও পাচলি বিক্ৰী কৰি আছে তেনেকৈ জীৱন নিৰ্বাহটো কষ্টৰে মানুহে কৰি আছে কিন্তু তেওঁলোকৰ কষ্টখিনি হেৰি কৰি সামাজিক ন্যায়ৰ ব্যৱস্থা এটাৰ মাজত তেওঁলোকক যদি সহায় কৰি তেওঁলোকৰ জীৱনৰ পৰিসৰটো বঢ়াব পাৰি যায় সেইটো উন্নয়নৰ এটা ভূমিকা যেতিয়া এগৰাকী জনপ্ৰতিনিধি নেতা হ'বলৈ ওলাই আহে জনপ্ৰতিনিধি হ'বলৈ ওলাই আহে জনতাৰ কাৰণে মাত মাতিবৰ কাৰণে ওলাই আহে সমষ্টিৰ কাৰণে ওলাই আহে নিশ্চিতভাৱে ৰাইজৰ সেৱাই মূল ধৰ্ম গীতাৰ্থদা এই যোৰহাটত আমি দেখিছোঁ ঐতিহ্যমণ্ডিত যোৰহাটৰ এটা ঐতিহ্য আছে এটা গৌৰৱ আছে শিক্ষাৰ ক্ষেত্ৰত সাংস্কৃতিক ক্ষেত্ৰত সকলোখিনি দিশতে যোৰহাট এটা কমপ্লিট পেকেজ হয়নে এই গোটেই দিশসমূহেই সম্পূৰ্ণ হৈ থাকিব পৰাকৈ গুৰি ধৰোতাজন কিন্তু খুব বেছি পৰিপক্ক হ'ব লাগিব গীতাৰ্থদা আপুনি প্ৰায় 2000 চনৰ পৰা আপুনি প্ৰায় 25টা বছৰ আপুনি এই ৰাজনৈতিক ক্ষেত্ৰখনত আছে গতিকে আপুনি খুব পৰিপক্ক আৰু ৰাজনৈতিক এই যি দিশসমূহ এই বাটটো আপুনি খুব ওচৰৰ পৰা আপুনি দেখিছে গতিকে আপুনি যথেষ্ট অভিজ্ঞ এই ৰাজনৈতিক ক্ষেত্ৰখনত গতিকে আপোনাৰ নেতৃত্বত যোৰহাটবাসীয়ে উন্নয়ন দেখিব কিন্তু এতিয়ালৈকে যি উন্নয়ন হৈছে তাত কি খুঁত ৰৈ গৈছে কওকচোন আপুনি ক'লে টুকলাই কথা কৈছে আৰু লগতে আমি দেখিছোঁ ফ্লাইঅভাৰ হৈছে বিভিন্ন ধৰণৰ কাম কাজ হৈছে যোৰহাটখন লাহে লাহে ডেভেলপ হৈ আছে সেইখিনিত ক'ত খুঁত ৰৈ গৈছে মানে খুঁত ৰৈ গৈছে বুলি মই নকওঁ মই দুটা প্ৰিন্সিপল এটা প্ৰিন্সিপল হ'ল যে মই আপোনাক কৈছোঁ ন উন্নয়নৰ মূল্যাংকনটো মই যোৰহাটৰ সত্তাৰ লগত মিলাই কৰিম তেতিয়া বস্তুখিনি ওলাই আহে হৈছে উন্নয়ন নাই হোৱা বুলি মই নকওঁ কিন্তু এটা উন্নয়নৰ যিটো মই প্ৰথমতে ক'লোঁ আপোনাক যে সাংবিধানিক ৰক্ষা কৱচৰ লগত সংগতি ৰাখি সামাজিক ন্যায় ভিত্তিত উন্নয়নটো যদি হৈছে মোৰ আপত্তি নাই কিন্তু মই আপোনাক এতিয়া যদি কওঁ আপোনাক গৈ পেলাই মই এনেকুৱা এটা বস্তু দিব খোজোঁ যিটো বস্তু আপোনাৰ দৰকাৰ নাই প্ৰয়োজন নাই সেইটোতো একো লাভ নহ'ব দিলেও তেনেকুৱা এটা কথা হৈছে ইয়াত মানে কিছুমান ফ্লাইঅভাৰ প্ৰসংগটো আপুনি আনাৰ কাৰণে ক'লোঁ এতিয়া ফ্লাইঅভাৰখন বনোৱা হ'ল ইনগ্ৰেটেই হ'ব বোলে 2 এদিনত ফ্লাইঅভাৰখন বনোৱাৰ কাৰণে ভাল হ'ল নে বেয়া হ'ল এইটো সময়ে ক'ব কিন্তু স্বৰ্গদেউসকলে সৃষ্টি কৰা এখন ধুনীয়া চহৰ ছেকেণ্ড কেপিটেল অফ দি আহোম কিংডম ব্ৰিটিছে ধুনীয়াকৈ বনাইছিলে আমাৰ যোৰহাটখনৰ কিন্তু ফ্লাইঅভাৰখনে এক্সপানশ্যনৰ স্কোপটো নাইকিয়া কৰি দিলে কিছুমান বস্তু পদ্ধতি কিছুমান থাকেতো কিছুমান এটা প্ৰচেছ থাকে প্ৰক্ৰিয়া থাকে আপুনি টাউনখনৰ চিটিখনৰ ঐতিহ্যটো চিটিখনৰ ভৱিষ্যতৰ উন্নয়নৰ যিটো মানে প্ৰস্পেক্ট সেইটো সীমিত কৰা কাম কৰিব নাপায় আৰু বহুখিনি কাম হৈছে আঁচনিখিনিৰ কথাও আছে এতিয়া মোৰ এটা কথা মই বিশ্বাস কৰোঁ যে আঁচনি যদি কাৰোবাক দিয়া হয় মই অকণো বেয়া নাপাওঁ আঁচনি দিলে অসমীয়া ল'ৰা ছোৱালী আঁচনি পালে অসমীয়া মহিলাই আঁচনি পালে মই নহয় কিন্তু একচুৱেলি অৰ্থনৈতিক সবলীকৰণৰ দিশত এইটো হৈছেনে নাই নে ৰাজনৈতিক মুনাফা শ্বৰ্ট টাৰ্ম ৰাজনৈতিক মুনাফাৰ কাৰণে কৰা হৈছে সেইটো চাব লাগিব যদি আপুনি শ্বৰ্ট টাৰ্ম ৰাজনৈতিক মুনাফাৰ কাৰণে আঁচনিমুখী কৰি মানুহক আঁচনিৰ ওপৰত আঁচনি দি থাকে তেতিয়া দীৰ্ঘম্যাদী যদি আপুনি এটা চিন্তা কৰে তাত আপুনি দেখিব আপুনি কেৱল অৰ্থনৈতিকভাৱেই নহয় সামাজিকভাৱেও মানুহজনক সীমিত কৰি দিয়া হয় এতিয়া ধৰা এনেই এটা আমি দেখোঁ যে এতিয়া আমি এইকেইদিন সমষ্টিত ঘূৰি সমষ্টিবাসী ৰাইজৰ ওচৰলৈ গৈছোঁ কাষলৈ গৈছোঁ তেওঁলোকে মনৰ কথা খুলি কৈছে আমাক আমাৰ টেলিভিছন স্ক্ৰীণত আমাৰ মাধ্যমৰ জৰিয়তে এনেই সাধাৰণতে এটা অভিযোগ থাকে যে বিৰোধীত থাকিলে জনপ্ৰতিনিধিগৰাকীৰ বা বিধায়কগৰাকীৰ অকণমান অসুবিধা হয় যেতিয়া সমষ্টিৰ উন্নয়নৰ কথা আহি পৰে শাসক পক্ষৰ বিধায়কৰ যিসমূহ সমষ্টি আছে তাত উন্নয়ন বেছি হয় বুলি কোৱা হয় গতিকে এই ক্ষেত্ৰত আপুনি এটা শক্তিশালী পদক্ষেপ ল'ব লাগিব কাৰণ আপুনি বিৰোধী বিধায়ক যেতিয়া যদি হয় তেতিয়াহ'লে সমষ্টিৰ উন্নয়নৰ কাৰণে আপুনি কিন্তু আপোনাৰ ৰোলটো বহুত ডাঙৰ ভূমিকা আপুনি পালন কৰিব লাগিব আপুনি নিজক সেই ধৰণে প্ৰস্তুত কৰিব লাগিব সেইটোৱে এইটো আপুনি একদম ধুনীয়া কথা কৈছে মই আপোনাক এটা কথা কওঁ যে লিডাৰশ্বিপৰ কথা এটা আছে আৰু শংকৰ আজানয়ৰ প্ৰিন্সিপলৰে গঠিত বৃহত্তৰ অসমীয়া সমাজখন নিয়ন্ত্ৰণত থকাও প্ৰয়োজন আছে দুটাই সময়ৰ আহ্বান সেই নিয়ন্ত্ৰণ থকাটো নৱপ্ৰজন্মই বিচাৰিছে আৰু তেওঁলোকে এটা ভোটাধিকাৰ সাব্যস্ত কৰিব বুলি ভাবিছোঁ এই কথা মনত ৰাখি আৰু সেইটো চৰকাৰ কাৰাহে এইটো সময়ে ক'ব কিন্তু আপুনি লিডাৰশ্বিপৰ কথাটো কৈছে খুব ধুনীয়া কথা কৈছে আৰু মোৰ অলপ দৃষ্টিভংগীটো এনেকুৱা যে মোৰতো বহুত দীঘলীয়া পৰিক্ৰমাটো গতিকে মোৰ পলিটিক্সটো মই এটা সেৱাৰ মনোবৃত্তি আৰু যোৰহাটৰ মৰমৰ ভিত্তিতহে আহিছোঁ বেলেগ কাৰণ নাই তাত
মোৰ ব্যক্তিগতভাৱে মোৰ কোনো ধৰণৰ হাবিয়াস নাই, কিন্তু যোৰহাটৰ সত্তাটো যিহেতু আপোনালোকে জানে যোৰহাটৰ এটা বেকগ্ৰাউণ্ড আছে। আমি নিজেই যোৰহাটত ডাঙৰ হোৱা, আঞ্চলিকতাবাদৰ দুৰ্গ আছিলে। আঞ্চলিকতাবাদৰ দুৰ্গৰ পিছত এতিয়া বৰ্তমানৰ মাননীয় বিধায়ক, তেখেত খুব ব্যক্তিগতভাৱে সন্মানীয় ব্যক্তি আমাৰ লগত খুব আমি ভালো পাওঁ তেখেতক, আদৰ্শৱান ব্যক্তি, আৰু তেখেতে যোৰহাটৰ মৰ্যাদাটো ৰাখি, ৰাজনীতিৰ মৰ্যাদা ৰাখি কাম কৰে। গতিকে তেখেতৰ ওপৰত ব্যক্তিগত কথা ক'বলগীয়া একো নাই, কিন্তু আমি এটা মৰ্যাদা সম্পন্ন ৰাজনীতি কৰি আমি সম্পূৰ্ণ প্ৰচেষ্টা কৰিম যে যোৰহাটৰ সত্তাটোৰ প্ৰতি ন্যায় হয়। সেইখিনি কথা ভাবি আহিছোঁ। মই আপোনাক এইখিনি কথা কেলেই বেকগ্ৰাউণ্ডত কৈ আছোঁ যে লিডাৰশ্বিপত যেতিয়া মানুহ এজন আহে, লিডাৰশ্বিপৰ তত্ত্বটো অলপ বুজি পেলাই অহাটো ভাল। ৰাজনীতি বস্তুটো ইমান তুলুঙা কৰি পেলাব নালাগে। ৰেছপনচিবিলিটি, আপুনি কৈছে দায়বদ্ধতা, ৰেছপনচিবিলিটি। মানুহৰ ওচৰলৈ গৈ অলপ মানুহৰ সেৱাৰ হেৰিটো বুজিবলৈ আপোনাক এটা বেকগ্ৰাউণ্ড লাগিব। সেই বেকগ্ৰাউণ্ডটো আমাৰ আছে, আমি নিজকে তেনেকৈ ট্ৰেইনিং দি আহিছোঁ। আৰু যিহেতু যোৰহতীয়া ল'ৰা, গোটেইখিনি দেখিছোৱেই নহয়, আৰু সেইকাৰণে যোৰহতীয়া মানুহ আমাৰ চব আমি ভাতৃত্বৰ বান্ধোনত আবদ্ধ হৈ আছোঁ, আৰু ভালকৈ কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি এটা আহিব যেতিয়া এইবোৰ টিকেট ফাইনেলাইজ হ'ব ৰাইজৰ ওচৰত। সময় কম যিহেতু মোৰ শেষ প্ৰশ্ন, শক্তিশালী এগৰাকী আপোনাৰ হাতত, আপোনাৰ সন্মুখত এগৰাকী প্ৰাৰ্থী আছে, তেওঁৰ লগত যুঁজখন কেনেধৰণে হ'ব, আপুনি কেনেধৰণে ওলাই যাব? নাই, যুঁজখন ভাল হ'ব। আমি এটা মৰ্যাদা সম্পন্ন এটা কেম্পেইন চলাম, আৰু ইছ্যু ভিত্তিক যুঁজ হ'ব, যুক্তিভিত্তিক যুঁজ হ'ব, আদৰ্শভিত্তিক যুঁজ হ'ব, তাত বেলেগ ধৰণৰ কথা নাই। আৰু যোৰহাটক ইণ্টাৰেষ্টটো লৈ যুঁজ হ'ব, আৰু মোৰ আশা যে ফাইনেলি অসমৰ ৰাইজে যোৰহাটৰ ৰাইজে এইবাৰ বিধানসভা সমষ্টিৰ এনেকুৱা এটা ফলাফল দিব যিটোৱে পৰিৱৰ্তনৰ প্ৰাণকেন্দ্ৰ হিচাপে 2026 চনৰ ইলেকশ্যনত যোৰহাট বিধানসভা সমষ্টি হ'ব। এইটোৱে কথা। থেংক ইউ ছ' মাছ। শুভেচ্ছা থাকিল। আমি আশা কৰিম কংগ্ৰেছৰ 10 গৰাকী প্ৰাৰ্থী তালিকাত থকা দেৱাংগদা আপোনাৰ নাম আহক লিষ্ট প্ৰাৰ্থী তালিকাত, আৰু শুভেচ্ছা থাকিল। যোৰহাটবাসী ৰাইজে এজন অভিজ্ঞ জনপ্ৰতিনিধিক পাওক, যিগৰাকীৰ নেতৃত্বত যোৰহাটবাসীৰ প্ৰতিটো ক্ষেত্ৰতে উন্নয়ন হওক, আৰু আন সমষ্টিসমূহৰ তুলনাত যোৰহাট সমষ্টিত জাকত জিলিকা হৈ থাকক। ধন্যবাদ থাকিল, শুভেচ্ছা থাকিল।